মুকলিকৈ চৰকাৰক আহ্বান জনাইছোঁ যে সকলো সৈনিকক অতি শীঘ্ৰে আপোনালোকে মুকলি কৰি দিয়ক। যদি আমাৰ কিবা ভুল হৈছিলে, অসমৰ মানুহে আমাক নতুন ৰূপত পুনৰবাৰ দেখিবলৈ পাব, অটল অদম্য অজেয় ৰূপত দেখিব পাব। আৰু বীৰ লাচিত সেনাৰ যিটো সত্তা, বীৰ লাচিত সেনাৰ সত্তাটোত কিছুমান সন্দেহযুক্ত মানুহ সোমোৱাৰ আমিও তথ্য পাইছোঁ। আৰু যদি সন্দেহযুক্ত মানুহ আছিলে তেনেহ'লে আজিৰ পৰা বীৰ লাচিত সেনাৰ যিকোনো সদস্য হ'বলৈ হ'লে 3 প্ৰজন্ম খিলঞ্জীয়া হ'ব লাগিব। আমি সকলো পক্ষকে অনুৰোধ জনাইছোঁ যে যদি বীৰ লাচিত সেনাৰ নামত কোনোবাই অৰ্থনৈতিকভাৱে কাৰোবাক হাৰাশাস্তি কৰে, তেতিয়াহ'লে আমাৰ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ লগত যোগাযোগ কৰিবলৈ, নহ'লে নিকটৱৰ্তী যিখন থানা আছে থানাত গৈ পেলাই এখন এজাহাৰ দিবলৈ আমি ৰাইজক দাবী জনাইছোঁ। এতিয়া যদি অসমৰ জনগণে এই ক্ষেত্ৰত কিবা আমাক বেয়া পাইছে, আমি এইটো বন্ধ কৰাটো কৈছোঁ। আৰু আমি আগতেও চান্দা সংস্কৃতিটো আমাৰ নাছিলে, এইটো মই এটা ইণ্টাৰভিউত কোৱা কথা। বীৰ লাচিত সেনাৰ সত্তাটোৰ নামত এটা সংগঠন চলাবলৈ অৰ্থনৈতিকভাৱে অৰ্থৰ প্ৰয়োজন হয়, আৰু আমাৰ শুভাকাংক্ষীয়ে আমাক সেইখিনি অৰ্থ দিয়ে। কিন্তু এতিয়া কথাটো হৈছে কি বীৰ লাচিত সেনাৰ নামত কোনোবা অবৈধভাৱে ধন সংগ্ৰহ কৰিব, সেই কথাটো যুক্তিসংগত নহয়। বীৰ লাচিত সেনাৰ পেড এখন কোনোবা কম্পিউটাৰটো বনাই ল'ব পাৰে, ষ্টাম্প এটা কোনোবা দোকান এখনতো বনাই ল'ব পাৰে। আৰু বহুত আমি এতিয়া কমপ্লেইন পাইছোঁ এইবিলাক ওলোৱাৰ পিছত, কেঁচু খান্দোতে সাপ ওলোৱাৰ নিচিনা কথা হৈছে। আমাৰ নামত কিছুমান দুষ্কৃতিকাৰীয়ে পইচা তোলাটো হয়, কিছুমান দুষ্কৃতিকাৰীয়ে পইচা তুলিছে, এই খবৰবিলাক আমি দেৰিকৈ পাইছোঁ। আৰু সেইবোৰৰ ওপৰত তদন্ত হ'ব, আৰু সেনেকুৱা মানুহক এৰেষ্ট কৰক, আমি আগতেও কৈছোঁ। আজিৰ তাৰিখত আমি আপোনালোকক এইটো কথাই কৈছোঁ যে বীৰ লাচিত সেনাৰ যথেষ্ট সংশোধন আহিব, আৰু এইটো মাহৰ শেষৰ ফালে যিখন চিন্তন বৈঠক হ'ব, তাতে আৰু অধিক শক্তিশালীভাৱে আৰু অধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি গ্ৰহণ কৰিম।